ৰ'দটো ইমান ধুনীয়াকৈ ওলাইছে আজি, কি যে ভাল লাগিছে। মজা ৰ'দ দিছে। কিন্তু এয়া কাপোৰ মেলিছোঁ, কাপোৰ আজি বেছি ধোৱাই নাই, দুটামান কাপোৰ ধুইছোঁ। আৰু আমাৰ জিমি বেটি আহি মোৰ লগত বহি আছে চাদৰ ওপৰত। আজিমিয়া চলিয়া মোৰ পিছে পিছে ঘূৰি থাকিব। এইজনী আহিছে দৌৰি দৌৰি। জিমি যিহেতু মোৰ লগে লগে আছে, আৰু আমাৰ বুবু ভিতৰত একদম ব'লা 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 ভিতৰত একদম চিঞৰি তালফাল লগাই আছে। মানে তাই হিংসা জিমিৰ ওপৰত, যিহেতু তাই মানে জিমিৰ নিচিনা ঘূৰি নুফুৰে ন, বাহিৰত ভিতৰতে থাকে। আজি আনিছিলোঁ এবাৰ ওপৰলৈ, কিন্তু মোবাইলটো লৈ ভিডিঅ' কৰিব নোৱাৰোঁ ন, বহুত অসুবিধা হয়। আজি দুপৰীয়াৰ কাৰণে বনাই আছোঁ বিলাহী মটৰ দি পেলাই। এয়া ভকুৱা মাছ আছিলে, ভকুৱা মাছৰ জোল, লগতে ধনিয়া পাত কাটি লৈছোঁ, মাছত দিম। আৰু এয়া মোৰ গৰম গৰম ভাত বনোৱা হৈ গ'ল। বুবুৰ কাৰণে ভাত ঠাণ্ডা কৰিছোঁ, আৰু মাছ এপিচ উলিয়াই পেলাই এতিয়া ধুনীয়াকৈ কাটা বাচি বুবুক ধুনীয়াকৈ খুৱাই ল'ম। মানে বুবুৰ ভাতকেইটা ধুনীয়াকৈ মাছ এপিচ দি সানি লৈছোঁ। এতিয়া ধুনুমাক ইয়াত উঠাই লৈছোঁ, মই ধুনীয়াকৈ খুৱাই লওঁ।